হেল্ল' এভৰিৱান, কি খবৰ? ভালে আছেনে? আজি আমাৰ মা আৰু মুনুই আপোনালোকক এটা চাটনি ৰেচিপি কৰি দেখাব। মা কিন্তু একেবাৰে ঘৰুৱা ড্ৰেছতে আছে। মা, কিহৰ চাটনি হ'ব? মানে মিক্সিত এয়া মানে কাটি লৈছে, এনেকৈ গুটিটো এৰুৱাই লৈছে মানে। ধনিয়া মানে কিহৰ চাটনিটো কিহৰ হ'বনো? এই লাওৰ বাকলি মানে এনেকৈ দেখিছেনে? এয়া পানীলাওৰ বাকলি মানে ধুনীয়াকৈ বাকলিটো এৰুৱাই এনেকৈ কুটি লৈছে সৰু সৰুকৈ। আৰু হেৰি ধনিয়াখিনিও এনেকৈ মিক্সিটোতে কুটি দিছে। আৰু জলফাই কেইটামান লৈছে? 10টামান জলফাই লৈছে, মানে গুটিটো এৰুৱাই লৈছে। ধনিয়াখিনি দিয়া হৈ গৈছে। আৰু জলফাইকেইটা মানে গুটিটো এৰুৱা আপোনালোকক দেখুওৱা হোৱা নাই বাৰু, আগতীয়াকৈ কাটি ল'লে। আৰু এতিয়া কি দিবি? জ্বলা বাপই গোটেইকেইটা দিবি নেকি? অলপমান জ্বলা বেছি হ'লে ভাল লাগে, যিহেতু ঠাণ্ডাৰ দিন। ইমান জ্বলা লৈছে, বহুতখিনিয়ে আছে ইয়াতে জ্বলা। আৰু লাওৰ বাকলি গোটেইখিনি ধৰিব না? আধামান অলপমান পিছত দিব আৰু হ'ব, আধামান পিছত দিবি, পিছত মিক্স কৰি ল'লেই হ'ব। আৰু সোৱাদ অনুসৰি ইয়াতে দিব নিমখ, মানে যিমানখিনি চাটনি হয় সেই অনুপাতে নিমখ দিব লাগিব। মায়ে এনেকৈ চাটনি বনাই থাকে, গতিকে ভাবিলোঁ আপোনালোকৰ লগতো আজি শ্বেয়াৰ কৰোঁ। এই চাটনিটো খাই সঁচাকৈ বহুত বেছি ভাল লাগে। আপোনালোকে এবাৰ ঘৰত বনাই খাই চাবচোন। এয়া মিঠাতেল দিলে। আৰু এতিয়া মিক্সিটো ঘূৰাই আনিলে হৈয়ে যাব আৰু নে কি? অলপ মিঠা হোৱাৰ কাৰণে এয়া মা দিব এতিয়া এয়া চেনি অলপমান দিছে, মানে চাহ চামুচৰে 1 চামুচমান দিছে আৰু। মানে যিহেতু চাটনি অলপমান বেছি আছে সেইকাৰণে চাহ চামুচেৰে 1 চামুচ দিছে। হেৰি কিন্তু মিঠা নহয়, কিন্তু একদম মিঠা হৈ নাযায়, কাৰণ জ্বলা টেঙাও যথেষ্টখিনি আছেতো। এই গুটি দেখিছেনে আপোনালোকে? জলফাইৰ এয়া দেখিছেনে? বাতিটো দি, সৰু বাতিটো দি 1 বাতি হৈ গৈছে গুটি, মানে 15-16টামান আছে। গতিকে যথেষ্টখিনি আছে, মিঠা নহয়। টেঙা মিঠাৰ এটা মানে জ্বলাৰ এটা কম্বিনেশ্যন হ'ব। তে মায়ে চাটনিটো হেৰি কৰি আনক, আপোনালোকক লগ পাই আছোঁ ৰ'ব। এইয়া চাটনিটো মানে পিচি আনিছে। মুনু ইনছ না? তুমি ইনছ? দে মা দেখা দি, 1 2 3 হৈ গৈছে চাটনিটো। এইয়া অলপমান বেছিকৈ বনাইছে কিন্তু। এতিয়া মই টেষ্ট কৰি জনাব আপোনালোকক কেনে হৈছে। জ্বলা ধুনীয়া ৰুটিৰ লগত, দালিৰ লগত, ভাতৰ লগত। আমাৰ মাৰ কি স্বভাৱ জানেনে ৰাইজ? আজি আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জনাওক। এয়া দেখিছেনে? এই যে টিফিনটোত ইমানখিনি চাটনি বনাই এতিয়া ফ্ৰিজত থৈ দিব। এনেকৈ কিমানটা যে চাটনি আছে, মাৰ সেইটোৱে কাম। 100মান একেলগে বনাই পিনে এনেকৈ থৈ দিব, চাটনি বনাই। আৰু এসপ্তাহমানলৈ এনেকৈ খাই থাকিব পৰা যাব। এইখিনি দুপৰীয়া খাম। আপোনালোকে যদি এনেকৈ লাওৰ বাকলি পেলাই দিয়ে, সেইটোৱে গুটিটো, লাওৰ বাকলি যদি পেলাই নিদিব আজিৰ পৰা। এনেকৈ এই গুটিটো পেলাই দিছোঁ, এনেকৈ বনাই খাব এবাৰ। আৰু সঁচাকৈ বহুত বেছি টেষ্টি হয়, আমি খাই থাকোঁ। ভাবিলোঁ আপোনালোকৰ লগতো আজি শ্বেয়াৰ কৰোঁ। তে মা চবে বনাই খাব পাৰিব হয় না? ভাল লাগে। তেনে এৰিছোঁ আজিলৈ, ভালে থাকক আপোনালোক, পুনৰ লগ পাম। আমাৰ মুনুৱে কমেণ্ট কৰিব দিছে, মুনুৰ ইমান গাটো ভাল নহয় কিন্তু, হয় না? টাটা।